বিনীতাৰ বিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, বিনীতাৰ বিয়াৰ চিনাকি পৰ্বৰ দ্বিতীয় খণ্ডটো আজি মই কৈ আছোঁ। তাৰপিছত সেই কোম্পানীটোত বিনীতাও কাম কৰিবলৈ ল'লে আৰু নৰেন ডেকাও কাম কৰিবলৈ ল'লে। এনেকৈ দুয়োৰে মাজত কথা বতৰা চলি থাকিল আৰু এদিন হঠাৎ বিনীতাই নিজৰ বায়েকক লৈ কোৰ্টত যাব লগা হ'ল। বায়েকৰ ভিনিয়েকৰ লগত কিবা কেছ চলি আছিল আৰু সেইদিনাখন তাতে নৰেন ডেকাকো দেখা পালে কোৰ্টত। আৰু তেতিয়া বিনীতাই ভয় খাই গৈছিল যে নৰেনে ইয়াতে কিয় আহিছে বা মায়ে ভয় খাই গৈছে, কাৰণ বিনীতাই মেনেজাৰক কৈ যোৱা নাছিল, বেমাৰ হোৱা বুলিহে তাই এনেকুৱা কোৰ্টত যাই উলিয়াইছিল বায়েকৰ লগত। কিন্তু নৰেনে কৈ দিব বুলি, মেনেজাৰক কৈ দিব বুলি তাই ভয় খাইছিলে, কাৰণ তাই যিহেতু নতুনকৈ কোম্পানীত সোমাইছিল, কোম্পানীৰ নিয়ম নীতি তেওঁ একো জনা নাছিল। তাৰপিছত তাই বায়েকক সমস্ত কথা কৈ দিলে। কৈ দিয়াৰ পিছত বায়েকে যাই নৰেনৰ লগত চিনাকি হ'ল, নৰেনক সমস্ত কথা সুধিলে। এনেকৈ কথা বতৰা পাতি সিহঁতে এখন হোটেলত বহিলে আৰু চাহ পানী খাই কোৰ্টত কিয় আহিল এই বিষয়ে সুধিলে। আৰু তেতিয়া নৰেনে ক'লে যে নৰেনৰো ভনীয়েকৰ কিবা বিয়া হৈছিল, গিৰিয়েকৰ লগত কিবা কাজিয়া লগাৰ কাৰণে ফেমিলি কোৰ্টত তেতিয়া কেছ হৈছিল। এনেকৈ নৰেনে কেছৰ বিষয়ে বহুত কথা জানিছিল আৰু বিনীতা আৰু ৰীণাই এই বিষয়ে ইমান চোকা নাছিল, গতিকে বহুতো কথা নৰেনৰ পৰা শিকি ল'লে। তাৰপিছত নৰেনক ঘৰলৈ মাতি সিহঁতে সেইদিনা কোৰ্টৰ পৰা বিদায় ল'লে। পিছদিনাখন ঘৰত আহি ডিউটি কৰি আহি বিনাই ঘৰত বহিছিলে মাত্ৰ, পিছবেলাত নৰেনে আহি ঘৰ ওলালে। এনেতে ৰীণা আৰু নৰেনৰ মাজত বহুত কথা বতৰা চলিল, অকল কেছটো লৈয়ে। কেছ কেনেকৈ কৰিব লাগে, কেনেকৈ চলাব লাগে, সকলো বুদ্ধি বাধা এইবিলাক সকলো নৰেনে দিবলৈ ধৰিলে। এনেধৰণে সিহঁতৰ ঘৰখনৰ লগত নৰেনৰ এটা সম্পৰ্ক গঢ়ি উঠিল। সি প্ৰায়ে সিহঁতৰ ঘৰলৈ অহা হ'ল। এনেকুৱা কথা বতৰাৰ মাজেৰে এদিন ৰীণাৰ মাকে নৰেনৰ লগত বিনীতাৰ বিষয়ে কথা পাতিলে, বিয়া বাৰীৰ কথা। আৰু হঠাৎ এদিন নৰেনে বিয়াৰ প্ৰস্তাৱ দিলে যে বিনীতাক নৰেনে বিয়া কৰাব। আৰু ঘৰৰ মানুহ ক'লে যে এনেকৈ কোম্পানীত কাম কৰাটো বেয়া, গতিকে এদিন নহয় এদিনটো বিয়া হ'বই লাগিব, যিহেতু দেউতাক নাই। নৰেনে দিয়া প্ৰস্তাৱটো তেওঁলোকে মানি ল'লে আৰু তেওঁলোকে কি কৰিলে, গোটেইকেইজন ঘৰৰ বাই ভনী একেলগে বহি সমস্ত কথা আলোচনা কৰি তেওঁক এই কথা জনাম বুলি ক'লে। এনেতে বিনীতাৰ বায়েক ভনীয়েক বহুকেইজন আছিল, তেওঁলোক 7জনী আছিল। বিনীতা আছিল 6 নম্বৰৰ, গতিকে বাকী 6জন বাই ভনীক তেওঁ খবৰ দি এই কথা ডিছকাছ কৰি তেখেতক জনাম বুলি কৈ থ'লে। তাৰপিছত আকৌ ডিউটিত গুচি গ'ল আগলৈ।